কিন্তু কাৰ বিষয়ে বহুতে মানুহে বুজিও নাপায় আৰু ময়ো নাপাওঁ। পাৰ্টি হিচাপে নাচায়, এইবাৰ কেণ্ডিডেট হিচাপে চাব, চাই পেলাই ভোট দিব। যে কাই অসমীয়া মানুহক কোনো ধৰণৰ ক্ষতি নকৰে। আমাৰে থকা ঠাই নাই আৰু বিদেশী মানুহ যে আনি সোমাই দিয়ে, আমি ক'ত যাম? নিশ্চয়কৈ সকলোৱে গম পাইছে যে লোকসভা নিৰ্বাচন তেনে ওচৰ চাপিছে আৰু বিহুৰ ঠিক পাছতেই লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। সমগ্ৰ দেশতে এই লোকসভা নিৰ্বাচন 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু অসমত এই লোকসভা নিৰ্বাচন 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। সমগ্ৰ দেশতে যি চাঞ্চল্যৰ সৃষ্টি কৰি থকা কা আৰু NRC, এই NRCয়ে অহা লোকসভা নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি বা এই কাৰক দুটাই কিবা প্ৰভাৱ পেলাব নেকি তাৰ ওপৰত আমি জনমতামত ল'বলৈ চেষ্টা কৰিম। মই ফিল কৰিছোঁ যে হিন্দু ভোটাৰ্ছ যিখিনি ডি ভোটাৰ্ছ বা যিখিনি বেংগলী ভোটাৰ্ছ আছে সেইখিনিৰ ওপৰত হয়তো কিবা প্ৰভাৱ পৰিব পাৰে। মই যিমানখিনি শুনিছোঁ 19 লাখ বেংগলী ভোটাৰ্ছ অলৰেডি সিহঁতৰ নাম অহা নাই। মই ভাবিছোঁ সেইটো কিবা এটা হয়তো এফেক্ট হ'ব পাৰে। আদাৰৱাইজ মোৰ ইমান এটা মই ষ্টাডি কৰা নাই, ইমান নলেজ ইমান নাই সেইটোৰ ওপৰত। এই যি আমাৰ এই লোকসভা ইলেকশ্যনটো আহিছে, সেই লোকসভা ইলেকশ্যনত আমাৰ সংগঠন কিছুমানে কাৰ বিষয়ে লাগি আছে। কাৰ হয়তো বিজেপি দুই এখন হেৰাবও পাৰে, কিন্তু বিজেপি জয় হ'ব। কাৰ আৰু NRCৰ কাৰণে বিজেপি জয় হ'ব। হয়তো কাৰটো কিছুমান মানুহক লাগে, কিছুমানক নালাগে, কিছুমানে মানে কিছুমান নামানে, কৈ আছে, আন্দোলনো কৰি আছে, বহুতে ক্ষতিগ্ৰস্ত হৈছে। কিন্তু কাৰ বিষয়ে বহুতে মানুহে বুজিও নাপায় আৰু ময়ো নাপাওঁ যদিও ক'ব গৈছোঁ, এই কাত বিজেপিক ক্ষতি সেনে এটা নকৰে, অলপ কৰিব পাৰে, কৰিলেও বিজেপি জয় হ'ব। লোকসভা নিৰ্বাচন বিজেপি জয় হ'ব। কাৰ কাৰণে যদি গণ্ডগোল কৰি আছে বিজেপি জয় হ'ব। দুই এখনত হাৰিব পাৰে, এইটো বেলেগ কথা, কিন্তু বিজেপি জয় হ'ব। ইলেকশ্যনৰ প্ৰভাৱ একো নেপেলায়, ইলেকশ্যন চলি যাব বৰ্তমান। কিন্তু কথা হ'ল ৰাইজৰ যিটো বিচাৰমতে দল হিচাপে নাচায়, এইবাৰ পাৰ্টি হিচাপে নাচায়, এইবাৰ কেণ্ডিডেট হিচাপে চাব, চাই পেলাই ভোট দিব। আপুনি কেণ্ডিডেট চাই ভোট দিবনে নে পাৰ্টি চাই? মই কেণ্ডিডেট চাম আৰু পাৰ্টিও চাম, চালেও তাৰমানে ৰাইজে য'ত বেছি মনোভূত হয় তাতেও আমি থাকিব লাগিব। একো প্ৰভাৱ নপৰে। কাৰো NRC মানুহৰ অসমৰ মানুহৰ মনত আছে, কিন্তু কাৰো অসমৰ মানুহৰ মনত নাই। কাৰণ অসমৰ মানুহে ভালকৈ জানে যে কাই অসমীয়া মানুহক কোনো ধৰণৰ ক্ষতি নকৰে। যদি কোনোবাই ইয়াক ক্ষতি কৰে বুলি ভাবে, প্ৰথমতে কাৰ আধাৰত যিসকলে নাগৰিকত্ব নাপায় বা নাথাকে সেইসকলক বিজেপিয়ে খেদক, আৰু বাকীবিলাকক NRC যিবিলাকৰ নাম নাই সেইবিলাক কংগ্ৰেছে খেদক। আমাৰ তাত কোনো হ'বলগীয়া নাই। অসমৰ ৰাইজৰ কথা বিদেশী যাওক, কিন্তু NRC এইবিলাকৰ নামত ৰাজনীতি নকৰাই ভাল। অসমৰ মানুহ মেজৰিটি নৰেন্দ্ৰ মোদীৰ সপক্ষত আছে। মোৰ ব্যক্তিগত হিচাপে প্ৰভাৱটো অলপ পৰিব, নপৰা নহয়। ধৰকচোন আমাৰে থকা ঠাই নাই আৰু বিদেশী মানুহ যে আনি সোমাই দিয়ে, আমি ক'ত যাম? এইটো লৈ আমাৰ অসমীয়া মানুহ অলপ চিন্তা চৰ্চা কৰিব লাগে আৰু পৰিব যে অলপ কাৰ ধৰণৰ বিপক্ষে অলপ কিবা পৰিব আৰু।